নমস্কাৰ। হেল্থ ইজ ৱেল্থ। যদি আমাৰ হেল্থৰ ইছ্যু আহে কেতিয়াবা, বৰ্তমান সময়ত আপুনি যদি চায় যে হেল্থৰ ইছ্যু আহে, বেমাৰ হয়, কিবা হয়, তো এইবোৰৰ নামত বহুত পইচা আমাৰ খৰচ হয়। তো এই খৰচবিলাকৰ পৰা যদি আমি ৰক্ষা পৰিব লাগে তেতিয়াহ'লে আমি হেল্থ ইঞ্চুৰেঞ্চ, স্বাস্থ্য বীমা, মেডিকেল ইঞ্চুৰেঞ্চ, বিভিন্ন নাম, ইয়াক বিভিন্ন ধৰণে মানুহে কয়। তো হেল্থ ইঞ্চুৰেঞ্চ এটা ল'ব লাগে আৰু এই হেল্থ ইঞ্চুৰেঞ্চে আপোনাৰ ৱেল্থ বঢ়োৱাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব পাৰে। তো আপুনি যদি এটা হেল্থ ইঞ্চুৰেঞ্চ লয় তেতিয়া আমাৰ ৱেল্থ ক্ষতি নহয়, কাৰণ আপুনি বছৰৰ মূৰত এটা খুব কম পৰিমাণৰ, আপোনাৰ যিমানখিনি ছাম ইনচিয়ৰ্ড হ'ব তাৰ তুলনাত বহুত কম পৰিমাণৰ এটা প্ৰিমিয়াম আপুনি বছৰেকত দিব, আৰু তাৰ বিনিময়ত আপোনাৰ আহিবলগীয়া সময়ত যদি কিবা অসুখ বিসুখ হয়, হস্পিটেলাইজ হ'ব লগা হয়, সেই খৰচৰ A to Z সকলো খৰচ আপুনি হেল্থ ইঞ্চুৰেঞ্চৰ পৰা লাভ কৰিব পাৰে। আৰু এই হেল্থ ইঞ্চুৰেঞ্চৰ পৰা যদি আপুনি আপোনাৰ হ'ব পৰা ডাঙৰ তেনেকুৱা খৰচ লাভ কৰিব পাৰে, তেতিয়াহ'লে আপুনি ভাবি চাওক যে আপুনি 10-15 বছৰ 20 বছৰ ধৰি আপুনি যি ৱেল্থ ক্ৰিয়েট কৰিছে, তো আপোনাৰ ৱেল্থ কেতিয়াও ক্ষতি নহয়, কেতিয়াও সেই ৱেল্থ ভাঙি নাযায়। আপুনি যদি চায় যে আপোনাৰ কাষতে হয়তো কোনোবা ওলাব যে বেমাৰৰ নামত তেওঁ সৰ্বশ্ৰান্ত হৈ গৈছে, তেনেকুৱা মানুহ মোৰ ওচৰত আছে। গতিকে মই ক'ব পাৰিছোঁ যে অসুখৰ নামত কিমান পইচা কেতিয়া লগা হয়, কাৰ বাবে লগা হয়, তাৰ সেইটো কোনো গেৰাণ্টি নাই, যাৰ বাবে আপুনি হেল্থ ইঞ্চুৰেঞ্চ এটা লৈ আপোনাৰ মানসিক শান্তি আপুনি নিজেও ল'ব পাৰিব, পৰিয়ালকো দিব পাৰিব। কাৰণ বেমাৰ এটা হোৱাৰ সময়ত আপোনাৰ এইটো ভাৱ নাহে যে মই পইচা ক'ৰ পৰা মেনেজ কৰিম। আমি যিমান পাৰোঁ সোনকালে ভাল হস্পিটেল এখনত আমি এডমিট কৰাই দিয়াৰ পিছত মানুহজন সুস্থ হয় ডক্তৰৰ চেষ্টাত, ট্ৰিটমেণ্টত। তাৰ পাছত যেতিয়া এদিন বা দুদিন পাৰ হয় হস্পিটেলত, তেতিয়া আহি যায় আচল চিন্তাটো। এতিয়া কিমান বিল হ'ল, কিমান বিল হ'ব, কেনেকৈ পৰিশোধ কৰিম, কিমান হাতত পইচা আছে, কাৰ পৰা খুজিম, ক'ত সুত ল'ম, ক'ত লোন ল'ম, কি বিক্ৰী কৰিম। তো এনেকুৱা ধৰণৰ সমস্যাবিলাক যাতে আপোনাৰ জীৱনত নাহে, তাৰ বাবে আপুনি এটা ভাল হেল্থ ইঞ্চুৰেঞ্চ ল'ব পাৰে। আৰু এটা ভাল হেল্থ ইঞ্চুৰেঞ্চ আপোনাৰ খুব এটা সৰু অংশ আপুনি কেৱল জমা কৰিব লাগিব। আপুনি নাভাবিব যে আপোনাৰ সেই সৰু অংশটো জমা কৰাৰ ফলত আপোনাৰ ছাপ'জ এই বছৰত আপোনাৰ বেমাৰ নহ'ল, আপোনাৰ পইচাকেইটা এনেই গ'ল। কাৰণ কি আপুনি ভাবি চাওক যে আপোনাৰ আজি কম বয়স আছে, কালি আপোনাৰ বয়স বেছি হ'ব। তো এতিয়াই আপুনি হেল্থ ইঞ্চুৰেঞ্চ এটা লৈছে মানে আপোনাৰ যিমান বছৰ ক্লেইম নোহোৱাকৈ থাকে আপোনাৰ কাৰণে সিমান বছৰেই ভাল। কাৰণ কিয়, কোম্পানীয়ে বিশ্বাস কৰিব আপোনাক যে আপুনি সুস্থ অৱস্থাত আপুনি সকলো ইনফৰমেশ্যন, আপুনি তথ্য শুদ্ধ দিছে, আপুনি এজন সুস্থ মানুহ আছিলে যেনেকৈ পলিচি লোৱাৰ সময়ত বিচাৰে। তো আপোনাৰ ওপৰত কোম্পানীৰ বিশ্বাস আহিব আৰু আপোনাক ক্লেইম দিয়াৰ ক্ষেত্ৰত কোম্পানীয়ে কেতিয়াও কোনো ধৰণৰ ইছ্যু নানে। কাৰণ কিয়, আপুনি বিশ্বাস দিছে কোম্পানীক, আপুনি 2-3 বছৰ 4 বছৰ 5 বছৰ আপুনি ক্লেইম কৰা নাই, আপোনাক বনাছ দিছে তাৰ বিনিময়ত, প্লাছ আপোনাৰ এটাই প্ৰিমিয়ামতে আপোনাৰ পলিচি চলি আছে যদিও আপোনাৰ বয়স বাঢ়ি আছে। গতিকে আপুনি সেই প্ৰিমিয়ামটো এনে যোৱা বুলি নধৰিব। আপুনি 10 বছৰত, আহিবলগীয়া 10 বছৰত আপুনি কেতিয়াও বেমাৰী নহ'ব, কেতিয়াও আপুনি কোনো কাৰণত এডমিট নহ'ব হস্পিটেলত, এইটো নিশ্চয়তা আপুনিও দিব নোৱাৰে, কোনেও দিব নোৱাৰে। গতিকে আপুনি নিশ্চিত থাকক, আপুনি বছৰত যদি 20,000 টকাকৈ আপুনি এটা হেল্থ ইঞ্চুৰেঞ্চৰ নামত প্ৰদান কৰি আছে, আপুনি প্ৰিমিয়াম দি আছে, 10 বছৰত 2 লাখ টকাহে আপোনাৰ হাতৰ পৰা গৈছে। কিন্তু আপুনি যদি কিবা এটা কাৰণত এডমিট হ'ব লগা হয় এখন ভাল হস্পিটেলত ভাল চিকিৎসা লোৱাৰ কাৰণে, তেতিয়াহ'লে আপুনি ভাবি চাওক আপোনাৰ কিমান খৰচ হ'ব পাৰে। বৰ্তমান যদি আপুনি চায়, বৰ্তমান সময়ত হাৰ্ট এটাক বা ষ্ট্ৰ'ক, কেঞ্চাৰ, তো এনেকুৱা বিভিন্ন জটিল ৰোগবিলাক য'ত মানুহে বহুত লাখ টকা খৰচ কৰিব লগা হয়। তো এনেকুৱা বেমাৰৰ ক্ষেত্ৰত আপুনি নাভাবিব যে 2 লাখ টকা আপুনি 10 বছৰৰ মূৰত জমা কৰিছে
আৰু সেই 2 লাখ টকাই কিন্তু আপোনাক কিমান প্ৰদান কৰিব আপোনাক 10-15 লাখ 20 লাখ টকালৈকে আপোনাক ইঞ্চুৰেঞ্চ প্ৰদান কৰি আছে সেই 2 লাখ টকাই আপোনাক 10-15-20 লাখলৈকে আপোনাক বচাইছে আপোনাৰ পইচা আপোনাৰ সম্পত্তি বচাইছে আপোনাৰ ঘৰৰ মানুহৰ শান্তি বচাইছে গতিকে আপুনি হেল্থ ইঞ্চুৰেঞ্চ নলোৱাকৈ নাথাকিব বৰ্তমান সময়ত খুব প্ৰয়োজনীয় এটা ইঞ্চুৰেঞ্চ হেল্থ ইঞ্চুৰেঞ্চ চৰকাৰী চাকৰিয়ালবোৰ বা কোম্পানীৰ অধীনত কাম কৰা যিবিলাক ব্যক্তি আছে তেওঁলোকক চৰকাৰে বা কোম্পানীবিলাকে হেল্থ ইঞ্চুৰেঞ্চ প্ৰদান কৰে তো এইবিলাক ক্ষেত্ৰত মই ক'ব খোজোঁ যে আপোনালোকে এইটো ভালদৰে চাই ল'ব যে আপোনালোকক কিমান টকাৰ হেল্থ ইঞ্চুৰেঞ্চ প্ৰদান কৰিছে তাত কভাৰ কোন হৈছে আপোনাৰ গোটেই পৰিয়াল কভাৰ হৈছে নে হোৱা নাই আৰু সেই হেল্থ ইঞ্চুৰেঞ্চত আপোনাক কি সুবিধা প্ৰদান কৰিছে যাক আমি এড অন বুলি কওঁ অৰ্থাৎ এক্সট্ৰা কিছুমান সুবিধা আপুনি খুব কম টকা প্ৰিমিয়ামৰ লগত এড কৰি আপুনি কিছুমান এক্সট্ৰা সুবিধা ল'ব পাৰে আৰু সেই এক্সট্ৰা সুবিধাখিনি লোৱাৰ বিনিময়ত আপুনি হস্পিটেলৰ খৰচৰ বাবদ 1 টকাও হাতৰ পৰা দিব নালাগিব পাৰে বহুতে অভিযোগ কৰে যে মোৰ হেল্থ ইঞ্চুৰেঞ্চ এটা আছিলে মই এডমিট কৰাই কিন্তু মোৰ হেল্থ ইঞ্চুৰেঞ্চে কামত নিদিলে এনেকুৱা হয় কেতিয়া হ'ব যে আপুনি হয়তো হেল্থ ইঞ্চুৰেঞ্চ কৰাৰ সময়ত আপুনি সম্পূৰ্ণ তথ্য শুদ্ধ দিয়া নাই কিবা এটা ৰেকৰ্ড ওলাব লাগিব আপোনাৰ যে আপুনি কিবা এটা ভুল ইনফৰমেশ্যন পলিচি লোৱাৰ সময়ত দিছে প্লাছ আপুনি এড অন যিবিলাক ৰাইডাৰ আছে সেইবোৰ আপুনি ভালদৰে লোৱা নাই সেইবোৰ আপুনি ভালদৰে বুজা নাই সেইবোৰ নল'লে সেইবোৰত যিখিনি কভাৰ আহে সেই কভাৰখিনি আপুনি নাপায় তো পলিচি লোৱাৰ সময়ত আপুনি যিজন এজেণ্টৰ পৰা পলিচি ল'ব সেই ক্ষেত্ৰত আপুনি তেখেতক সুধিব যে এড অন কেনেকুৱা হয় কি হয় কিমান টকা ভৰিব লাগিব কোনটো সুবিধা লোৱাৰ বাবে তো এই আটাইখিনি ইনফৰমেশ্যন আপুনি লৈ ল'ব প্লাছ আপুনি এটা কথা ভাবি চাব এই যিটো বিষয় মই লাষ্ট ক'লোঁ যে এড অন নলয় বা খুব কম প্ৰিমিয়ামত ইঞ্চুৰেঞ্চ বিচৰা এটা মানুহৰ অভ্যাস আছে তো মই লাইফ ইঞ্চুৰেঞ্চৰ কাম কৰোঁ বা মই কেতিয়াবা জেনেৰেল ইঞ্চুৰেঞ্চ গাড়ী মটৰৰ ইঞ্চুৰেঞ্চ কৰাওঁ তো তেতিয়া আমি দেখোঁ যে মানুহজনক যিমান কম প্ৰিমিয়াম আহে সেই প্ৰিমিয়ামতহে ইঞ্চুৰেঞ্চটো লাগে আপুনি ভাবি চাব আপোনাক কম প্ৰিমিয়ামত ইঞ্চুৰেঞ্চ এটা প্ৰদান কৰিছে মানে তাত আপোনাক সুবিধা বেছি কেনেকৈ দিব আপুনি যিটো সুবিধা বিচাৰিছে সেইমতে আপুনি প্ৰিমিয়াম দিব লাগিব আপুনি ক্লেইম ভালদৰে 100% ক্লেইম পাবৰ বাবে আপুনি পলিচি লোৱা সময়ত আপুনি 100% ভালদৰে ইনফৰমেশ্যন ল'ব লাগিব কোনটো সুবিধা ল'বৰ বাবে কিমান পইচা দিব লাগিব সেইখিনি আপুনি জানি সেইখিনি টকা আপুনি ইঞ্চুৰেঞ্চ কোম্পানীক দিব লাগিব তাৰ পিছতহে তেওঁলোকে আপোনাক সুবিধা প্ৰদান কৰিব কিন্তু কোনেও মানুহে এইটোৱে অংক কৰি নাচায় যে খুব এটা কম মূলধনৰ বিনিময়ত কম এটা ইনভেষ্টমেণ্টৰ বিনিময়ত কিমান লাখ লাখ টকা তেওঁলোকে লাভ কৰিব গতিকে অনুৰোধ কৰিম হেল্থ ইঞ্চুৰেঞ্চৰ প্ৰতি সজাগ হওক হেল্থ ইঞ্চুৰেঞ্চ কৰাওক আৰু হেল্থ ইঞ্চুৰেঞ্চৰ বিষয়ে আপুনি গুগল চাৰ্চ কৰিব পাৰে ইউটিউবত চাৰ্চ কৰিব পাৰে এড অনবিলাক কেনেকুৱা কি হয় এইবোৰ আপোনালোকে চাৰ্চ কৰিব পাৰে আৰু আজিকালি এনেকুৱা কিছুমান সুবিধা ওলাইছে যে আপুনি ইনষ্টলমেণ্টত EMI চিষ্টেমত আপুনি হেল্থ ইঞ্চুৰেঞ্চ কৰাব পাৰে এইটো কেৱল যে পলিচি বজাৰ বা তেনেকুৱা কিছুমান প্লেটফৰ্মতে পাৰে এনেকুৱা নহয় আপুনি ডাইৰেক্ট এজেণ্টৰ পৰাও EMI কৰি আপুনি ইঞ্চুৰেঞ্চ ল'ব পাৰে গতিকে আশা ৰাখিছোঁ হেল্থ ইঞ্চুৰেঞ্চ সম্পৰ্কে সামান্য হ'লেও এই কথাখিনিয়ে আপোনালোকক ইনফৰমেশ্যন প্ৰদান কৰিছে যদি আপোনালোকে এই ভিডিঅ'টো ইনফৰ্মেটিভ বুলি ভাবে তেতিয়াহ'লে আপোনালোকৰ কোনোবা মানে ফ্ৰেণ্ড চাৰ্কেল হওক বা আপোনালোকৰ চিনাকি যাক হয়তো হেল্থ ইঞ্চুৰেঞ্চ লোৱাৰ প্ৰয়োজন আছে তো শ্বেয়াৰ কৰিব পাৰে আপোনালোকে আৰু আশীৰ্বাদ কৰিব যাতে এনেদৰে কিছু ইনফৰমেশ্যন মই নিজে লৈ আপোনালোকৰ বাবে আগবঢ়াব পাৰোঁ ধন্যবাদ